এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে এই বছৰ আমি প্ৰতি মাহে 750 টকাৰ পৰিৱৰ্তে 1000 টকাকৈ হোষ্টেলত থকা ল'ৰা ছোৱালীক আমি মেছ ডিউছৰ বাবে চৰকাৰৰ পৰা আমি সাবসিডি বা ৰাজ সাহায্য আগবঢ়াম। আমি আগুৱাই গৈছিলোঁ। আনন্দৰাম বৰুৱা বঁটা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন দিলে আমি প্ৰদান কৰাৰ ব্যৱস্থা আছিল। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত আমি বুজি পাইছিলোঁ যে এইবাৰ কম্পিউটাৰ কিনা আৰু চৰকাৰীভাৱে যোগান ধৰা সম্ভৱ নহয়। আমি তেওঁলোকৰ বেংক একাউণ্টত 20,000 টকাকৈ আমি পোনে পোনে যোগান ধৰিছিলোঁ আৰু আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 2 মাহৰ পৰা 2.5 মাহৰ ভিতৰত আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছিলোঁ। এই বছৰে ডিসেম্বৰ মাহত অসমত যিমান হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰী আছে বা গাৰ্ল ষ্টুডেণ্ট যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছিলে 22,000 ছোৱালীক ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি একোখনকৈ স্কুটি যোগানৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।